জনাইছৰে মুহূৰ্তত বিগ ব্ৰেকিং লৈ আহিছো দেশজুৰি এতিয়া গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে হিট ৱেভৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যতে আৰু তেনে সময়তে এতিয়া হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি এতিয়া শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে মুকলি কৰিছে গৰমৰ বন্ধ আগবঢ়াই দিয়াৰো ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য ভিত্তিক এতিয়া গৰমৰ বন্ধৰ সময়সূচী মুকলি কৰিছে কোনখন ৰাজ্যত কেতিয়াৰ পৰা আৰম্ভ হ'ব গৰম বন্ধ এবাৰ প্ৰচণ্ড গৰমৰ বাবে গৰমৰ সময়সীমাও বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে দেশৰ শিক্ষা বিভাগৰ তৰফৰ পৰা লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং দেশজুৰি বৃদ্ধি পাইছে এতিয়া গৰমৰ প্ৰকোপ প্ৰচণ্ড গৰমৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ দেশবাসীৰ মাজত আৰু তাৰ মাজতে হিট ৱেভক লৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই AQI ৱেবসাইটত 100খন গৰম দেশৰ ভিতৰত ভাৰতৰ স্থান পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে দেশবাসীৰ মাজত দেশৰ বিভিন্ন ৰাজ্যত বিদ্যালয় গৰম বন্ধক লৈও ঘোষণা উষ্ণ প্ৰবাহৰ বাবে তাপমাত্ৰা 45 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে 45 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিছে পাৰাস্তম্ভ বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যক লৈ এতিয়া চিন্তিত হৈ পৰিছে চৰকাৰ আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে গৰমৰ বন্ধ ইতিমধ্যে ঘোষণা কৰিছে আগন্তুক সপ্তাহত উত্তৰ আৰু মধ্য ভাৰতত বৃদ্ধি পাব গৰমৰ প্ৰকোপ আগন্তুক এটা সপ্তাহত যথেষ্ট গৰম বৃদ্ধি পাব অৰ্থাৎ মে মাহৰ শেষৰ ফালে এইবাৰ গৰমৰ বাবে বৃদ্ধি পাব পাৰে গৰমৰ বন্ধৰ সময়সীমাও শেহতীয়াকৈ মুকলি হোৱা ৰাজ্যভিত্তিক গৰমৰ বন্ধৰ তালিকা অনুসৰি কোন কোন ৰাজ্যত কিমান দিনীয়া গৰমৰ বন্ধ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত 11 মেৰ পৰা 1 জুলাইলৈকে প্ৰায় 51 দিন বন্ধ থাকিব 11 মেৰ পৰা বন্ধ চলি আছে আৰু 1 জুলাইলৈকে বন্ধ থাকিব হাৰিয়ানাৰ অহা 25 মেৰ পৰা 30 জুনলৈ সকলো চৰকাৰী আৰু ব্যক্তিগত স্কুল বন্ধ ঘোষণা পঞ্জাবতো 25 মেৰ পৰা 1 জুলাই পৰ্যন্ত হ'ব গৰমৰ বন্ধ আৰু উত্তৰ প্ৰদেশত 20 মেৰ পৰা 15 জুন বন্ধ 15 জুন পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় অৰ্থাৎ এমাহতকৈ বেছি সময় এতিয়া গৰমৰ বন্ধ দিব নয়ডা আৰু গাজিয়াবাদত পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে চলিব বৰ্তমান সময়ত পাঠদান ৰাজস্থানত তীব্ৰ গৰমৰ বাবে 17 মেৰ পৰা অব্যাহত আছে বন্ধ গৰমৰ বন্ধ অব্যাহত আছে 17 মেৰ পৰা আৰু 20 জুন পৰ্যন্ত বন্ধ থাকিব ৰাজস্থানৰ সকলো বিদ্যালয় আৰু পৰৱৰ্তী সময়ত বতৰ প্ৰতি লক্ষ্য ৰাখি হয়তো গৰম বন্ধৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা বিহাৰত 1 জুনৰ পৰা 20 জুনলৈকে হ'ব গৰমৰ বন্ধ অতিপাত গৰমৰ বাবে পাটনা আৰু আৰৱালত পঞ্চম শ্ৰেণী পৰ্যন্ত সকলো স্কুল সামূহিকভাৱে বন্ধৰ নিৰ্দেশ দিছে আৰু আনহাতে হাইস্কুলসমূহ গৰম বন্ধ নোহোৱা পৰ্যন্ত পুৱাৰ ভাগলৈ সময়সূচী সলনি কৰি দিছে পাঠদানৰ সময়সূচী সলনি কৰি দিছে ছত্তীশগড়ত এইবাৰ 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে গৰম বন্ধ আৰু 20 এপ্ৰিলৰ পৰা চলি থকা গৰম বন্ধ 15 জুনলৈকে অব্যাহত থাকিব পৰৱৰ্তী সময়ত হয়তো আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা দক্ষিণৰ দুই ৰাজ্য তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশতো 24 এপ্ৰিলৰ পৰা চলি আছে গৰমৰ বন্ধ আৰু 11 জুন পৰ্যন্ত চলিব এই দুই ৰাজ্যত গৰম বন্ধ বিদ্যালয়সমূহ বন্ধ উৰিষ্যা চৰকাৰ নিৰ্দেশৰ পিছতে এতিয়া গৰমৰ বাবে 27 এপ্ৰিলৰ পৰা স্কুলসমূহ ইতিমধ্যে বন্ধ ৰাখিছে আৰু বতৰ বিজ্ঞানী চিকিৎসকসকলে শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকলৈ আগবঢ়াইছে এতিয়া বিশেষ পৰামৰ্শ ডিহাইড্ৰেশ্যন হিট ষ্ট্ৰোকৰ পৰা নিজৰ সন্তানক বচাই ৰাখিবলৈ অভিভাৱকক সজাগ হৈ থকাৰ আহ্বান জনাইছে চিকিৎসক বিশেষজ্ঞসকলে শৰীৰত পানীৰ পৰিমাণ সঠিককৈ বজাই ৰাখি খাদ্যৰ ক্ষেত্ৰত বিশেষ নজৰ ৰখাৰো পৰামৰ্শ দুপৰীয়াৰ ভাগত প্ৰয়োজন অবিহনে ঘৰৰ পৰা বাহিৰ নোলাবলৈ জনাইছে বিশেষ আহ্বান চিকিৎসক বিশেষজ্ঞৰ তৰফৰ পৰা আমি পুনৰ জনাইছো এই মুহূৰ্তত দেশজুৰি এতিয়া গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মে মাহৰ শেষৰ ফালে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড হিট ৱেভ কেইবাটাও প্ৰান্তত 45 ডিগ্ৰীৰ পৰা 48 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা অতিক্ৰম কৰিছে আৰু যাৰ বাবে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ দেশবাসীৰ মাজত গতিকে তেনে অৱস্থাত যিসকল শিক্ষাৰ্থী আছে কণ কণ ল'ৰা ছোৱালী যিসকল বিদ্যালয়লৈ যায় তেওঁলোকৰ বাবে অধিক চিন্তাৰ বিষয় হৈ পৰিছে এফালে উল্লেখ কৰিব লাগিব যি AQI যি লাইভ মনিটৰিং সিস্টেম আছে AQI লাইভ মনিটৰিং সিস্টেমৰ জৰিয়তে AQI.in ৱেবছাইটটোৰ জৰিয়তে ইতিমধ্যে ঘোষণা কৰিছে এই কথা যে বিশ্বৰ প্ৰতিখন দেশৰ ওপৰত নজৰ ৰখা হৈছিল তাপমাত্ৰাক লৈ নজৰ ৰখা হৈছিল আৰু তেনে সময়তে এতিয়া বিশ্বৰ 100খন গৰম দেশৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ভাৰতৰ আৰু ভাৰতৰ কেইবাখনো ৰাজ্যত বিশেষভাৱে এতিয়া প্ৰচণ্ড হিট ৱেভৰ প্ৰভাৱ পৰিব আগন্তুক জুন জুলাই পৰ্যন্ত গৰমৰ প্ৰকোপ বৃদ্ধি পাব কেইবাখনো ৰাজ্যত আৰু যাৰ বাবে এতিয়া অধিক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বিভাগৰ তৰফৰ পৰা চিকিৎসক বিশেষজ্ঞসকলৰ তৰফৰ পৰা বিশেষভাৱে আহ্বান জনাইছে সামান্য অসুস্থতা অনুভৱ কৰি লগে লগে যাতে চিকিৎসকৰ কাষ চাপে তাৰ বাবে
পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিশেষজ্ঞসকলে এফালে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ প্ৰচণ্ড গৰমৰ বাবে যথেষ্ট পৰিমাণে হিট ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধি পাইছে বিগত বছৰতো দেশৰ কেইবাখনো ৰাজ্যত আচলতে হিট ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধি পাইছিল প্ৰচণ্ড গৰমৰ বাবে গতিকে এইবাৰ যাতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰতিগৰাকী লোককে সজাগ হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞসকলৰ তৰফৰ পৰা বিশেষ কোনো শাৰীৰিক অসুস্থতা দেখা দিলে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনাইছে চিকিৎসক বিশেষজ্ঞই আৰু ইয়াৰ মাজতে এতিয়া ডাঙৰ খবৰ গৰমৰ বন্ধক লৈ যিহেতু শিক্ষাৰ্থীসকলে এতিয়া প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়লৈ যাবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিদ্যালয়ত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যেহেতু ইউনিফৰ্ম পিন্ধিব লাগে গধুৰ তেওঁলোকে কিতাপৰ বোজা লৈ যাব লাগে জোতা মোজা পিন্ধি থাকিব লগা হৈছে এফালে বাহিৰত প্ৰচণ্ড ৰ'দ গতিকে এনে সময়ত তেওঁলোকে স্কুললৈ যাওঁতে আহোঁতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিদ্যালয়ত এখন ফেনৰ তলত বা দুখন ফেনৰ তলত এটা কোঠাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী থাকে গতিকে তেনে অৱস্থাত যথেষ্ট জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় শিক্ষাৰ্থীসকল আৰু তাৰ লগে লগে খোৱা বোৱাৰ সমস্যা যেহেতু শিশুসকলে নিজে সময়মতে পানী খাব নাজানে বা তেওঁলোকৰ সময়মতে পানী খোৱাৰ অভ্যাস নাই গতিকে তেনে অৱস্থাত তেওঁলোক বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতাৰ সন্মুখীন হ'ব পাৰে ডিহাইড্ৰেশ্যনৰ সমস্যা দেখিবলৈ পোৱা যাব পাৰে গতিকে এনে সময়ত এতিয়া শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয়সমূহৰ গৰম বন্ধ আগুৱাই দিয়া হৈছে পূৰ্বতে যিদৰে জুলাই মাহত গৰম বন্ধ দিছিল এতিয়া কিন্তু জুলাই মাহত গৰম বন্ধ নহয় মে মাহৰ শেষৰ ফালে আচলতে প্ৰায় দেশৰ কেইবাখনো ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ হ'ব কেৱল ইমানেই নহয় বহু ৰাজ্যত কিন্তু এপ্ৰিলৰ পৰাই বন্ধ অব্যাহত আছে প্ৰচণ্ড গৰমৰ বাবে আচলতে এই বিদ্যালয়সমূহৰ গৰমৰ বন্ধ আগুৱাই দিয়া হৈছিল আৰু এইবাৰ গৰমৰ বন্ধৰ সময়সীমা বৃদ্ধিৰো ইতিমধ্যে ঘোষণা কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়লৈ যাতে ছাত্ৰ ছাত্ৰীসকল যোৱাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় বা প্ৰচণ্ড গৰমৰ বাবে তেওঁলোকে যাতে অসুস্থ হ'ব লগা নহয় সেইবাবে গৰমৰ বন্ধৰ সময়সীমা আগবঢ়াই দিছে যেতিয়ালৈকে বতৰ পৰিৱৰ্তন নহয় তেতিয়ালৈকে গৰম বন্ধ অব্যাহত থাকিব এক প্ৰকাৰ আৰু যিকোনো মুহূৰ্ততে যদি গৰমৰ বৰ্তমান যেহেতু 51 দিন পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে ইয়াতকৈও যদি বেছি দিন নিৰ্ধাৰিত দিনতকৈ জুন পৰ্যন্ত বিদ্যালয় বন্ধ থাকিব গতিকে এই সময়ছোৱাত যদি অধিক গৰম পৰে তেতিয়াহ'লে হয়তো পুনৰ গৰমৰ বন্ধ বৃদ্ধি কৰাৰো সম্ভাৱনা আহি পৰিছে আৰু এই মুহূৰ্তত দেশৰ কেইবাখনো ৰাজ্যৰ গৰমৰ বন্ধৰ সময়সীমা ইতিমধ্যে মুকলি কৰিছে কেতিয়া গৰম বন্ধ দিব সেই সন্দৰ্ভত যেহেতু তালিকা মুকলি কৰিছে সেই তালিকা মতে দেশৰ কেইবাখনো ৰাজ্যৰ নাম অন্তৰ্ভুক্ত হৈছে এই মুহূৰ্তত আমি পুনৰ ৰাজ্যকেইখনৰ নাম উল্লেখ কৰিব বিচাৰিছো প্ৰথমতে আছে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত 11 মেৰ পৰা 1 জুলাই পৰ্যন্ত মুঠ 51 দিন বন্ধ থাকিব বিদ্যালয় অৰ্থাৎ প্ৰচণ্ড গৰম এতিয়া ৰাজধানী দিল্লীত আৰু যাৰ বাবে 11 মেৰ পৰাই গৰম বন্ধ আৰম্ভ হৈছে আৰু 1 জুলাই পৰ্যন্ত চলিব গৰম বন্ধ মুঠতে 51 দিন বন্ধ থাকিব বিদ্যালয় হাৰিয়ানাত 25 মেৰ পৰা আৰম্ভ হ'ব গৰম বন্ধ 30 জুন পৰ্যন্ত গৰম বন্ধ হ'ব আৰু যদি অধিক গৰম পৰে বতৰ যদি কোনো পৰিৱৰ্তন নহয় তেনেহ'লে হয়তো গৰমৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা সকলো চৰকাৰী আৰু ব্যক্তিগত স্কুলত গৰমৰ বন্ধ অব্যাহত আছে হাৰিয়ানাত এতিয়া 25 মেৰ পৰা অব্যাহত থাকিব পঞ্জাৱতো অহা 25 মেৰ পৰা আৰম্ভ হ'ব গৰমৰ বন্ধ 1 জুলাই পৰ্যন্ত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব উত্তৰ প্ৰদেশত 20 মেৰ পৰা 15 জুন পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় নয়ডা আৰু গাজিয়াবাদত সময়সূচী সলনি কৰি দিয়া হৈছে যেহেতু নয়ডা আৰু গাজিয়াবাদত এতিয়াও গৰমৰ বন্ধ দিয়া নাই আৰু যাৰ বাবে পুৱা 7 বজাৰ পৰা বিদ্যালয়সমূহ অনুষ্ঠিত হৈছে বিদ্যালয়সমূহত পাঠদান অনুষ্ঠিত হৈছে দুপৰীয়া 12 বজালৈকেহে চলিব পাঠদান তাৰ পিছত বিদ্যালয় বন্ধ ৰাজস্থানত তীব্ৰ গৰমৰ বাবে 17 মেৰ পৰা বন্ধ ঘোষণা কৰা হৈছিল আৰু 20 জুন পৰ্যন্ত বন্ধ থাকিব ৰাজস্থানৰ সকলো বিদ্যালয় যদি বতৰৰ কোনো পৰিৱৰ্তন নহয় তেনেহ'লে আৰু অধিক জুলাই পৰ্যন্ত আচলতে গৰমৰ বন্ধ বৃদ্ধি কৰাৰ সম্ভাৱনা বিহাৰত 1 জুনৰ পৰা 20 জুনলৈ হ'ব গৰমৰ বন্ধ অতিপাত গৰমৰ বাবে পাটনা আৰু আৰবালত ইতিমধ্যে পঞ্চম শ্ৰেণীৰ যিসমূহ পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰাথমিক পৰ্যায়ৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত যিসমূহ বিদ্যালয় আছে সকলো বিদ্যালয় সাময়িকভাৱে বন্ধৰ নিৰ্দেশ দিছে আৰু হাইস্কুলসমূহৰ সময় পোৱাৰ ভাগলৈ সলনিৰ নিৰ্দেশনা দিছে শিক্ষা বিভাগে ছত্তীশগড়ত এবাৰ 20 এপ্ৰিলৰ পৰাই আৰম্ভ হৈছে গৰম বন্ধ আৰু 15 জুনলৈকে থাকিব যদি অধিক গৰমৰ প্ৰকোপ বৃদ্ধি পায় বতৰৰ যদি কোনো পৰিৱৰ্তন নহয় তেনেহ'লে ছত্তীশগড়তো হয়তো গৰমৰ বন্ধ দীঘলীয়া হোৱাৰ সম্ভাৱনা দক্ষিণ ভাৰতৰ দুই ৰাজ্য তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত এতিয়া 24 এপ্ৰিলৰ পৰাই গৰমৰ বন্ধ চলি আছে 11 জুন পৰ্যন্ত এই দুয়োখন ৰাজ্যত সকলো বিদ্যালয় বন্ধ থাকিব আৰু ইয়াৰ উপৰিও গৰমৰ প্ৰকোপ যদি অব্যাহত থাকে তেনেহ'লে পুনৰ গৰমৰ বন্ধৰ
সময়সীমা বৃদ্ধি পোৱাৰো সম্ভাৱনা উৰিষ্যাতো ইতিমধ্যে ২৭ এপ্ৰিলৰ পৰাই গৰম বন্ধ চলি আছে বতৰ বিজ্ঞানী আৰু চিকিৎসকসকলে শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকসকললৈ আগবঢ়াইছে বিশেষ পৰামৰ্শ যাতে শিশুসকলে বিচাৰিলে বুলি দোকানৰ পেকেটজাতীয় সামগ্ৰী চিপছ বা অন্যান্য যিকোনো মছলাজাতীয় সামগ্ৰী যাতে শিশুসকলক নিদিয়ে শিশুসকল যেহেতু খুবেই তেওঁলোকে জুতি বিচাৰি ফুৰে গতিকে এনে সময়ত তেওঁলোকক ফাষ্টফুডৰ যিসমূহ খাদ্য ম'মৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চাওমিন বা অন্যান্য যিসমূহ জুতি লগা খাদ্য দেখিবলৈ ধুনীয়া এইসমূহ সামগ্ৰীৰ পৰা যাতে বিৰত থাকে ঘৰতে মাতৃয়ে নিজেই যাতে প্ৰস্তুত কৰি দিয়ে আহাৰ তাৰ বাবে বিশেষভাৱে আহ্বান জনাইছে এতিয়া চিকিৎসক বিশেষজ্ঞৰ তৰফৰ পৰা সমান্তৰালভাৱে ORS সময়মতে প্ৰদান কৰিবলৈ ডাবৰ পানী সময় মাজে মধ্যে ডাবৰ পানী খোৱাবলৈ পৰামৰ্শ আগবঢ়াইছে আৰু শৰীৰত যাতে পানীৰ পৰিমাণ কোনো কাৰণত কম নহয় তাৰ বাবে আগবঢ়াইছে বিশেষভাৱে পৰামৰ্শ সকলো খাদ্য বিশেষ মছলা অবিহনে কেৱল মাত্ৰ কম পৰিমাণৰ সীমিত পৰিমাণৰ তেল ব্যৱহাৰ কৰি এনেধৰণে আচলতে খোৱাবৰ বাবে শিশুসকলক খোৱাবৰ বাবে অভিভাৱকক পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিশেষজ্ঞসকলৰ তৰফৰ পৰা আৰু বিশেষকৈ বৰ্তমান সময়ত যেহেতু শিশুসকলো দেখিবলৈ পোৱা যায় গৰমৰ বাবে হিটষ্ট্ৰোকত আক্ৰান্ত হয় গতিকে শিশুৱে যদি শাৰীৰিক অসুস্থতাৰ সন্মুখীন হৈছে দুৰ্বল হৈছে বা তেওঁৰ জ্বৰ হৈছে মূৰৰ বিষ হৈছে এনেধৰণৰ যদি কিবা সমস্যা হৈছে তেওঁ উশাহ লোৱাত যদি কষ্ট পাইছে প্ৰচণ্ড গৰমৰ বাবে স্বাভাৱিক কথা বুলি ধৰি নাথাকিব লগে লগে তেওঁক চিকিৎসকৰ কাষলৈ লৈ যাব আৰু অতিপাত গৰমত ল'ৰা ছোৱালীয়ে খেলিব বিচাৰিলেও কিন্তু মুকলিত খেলিবলৈ নিদিব বা অতিপাত গৰমত তেওঁলোকক লৰা ঢুপৰা কৰি ফুৰিবলৈ নিদিব পাৰিলে কিতাপ বা অন্যান্য যি মনোৰঞ্জনধৰ্মী যিসমূহ কাম কাজ আছে তেওঁলোকক তাতেই পাৰিলে ঘৰৰ ভিতৰতে ব্যস্ত ৰাখিবলৈ যাতে চেষ্টা কৰে অভিভাৱকে তাৰ বাবেও আগবঢ়াইছে বিশেষ পৰামৰ্শ আৰু দুপৰীয়াৰ সময়ছোৱাত 12 বজাৰ পৰা 11-12 বজাৰ পৰা 3 বজাৰ 2-3 বজা পৰ্যন্ত যাতে কোনো কাৰণত ঘৰৰ পৰা ওলাই নাযায় তাৰ বাবে প্ৰতিগৰাকী অভিভাৱকে প্ৰতিটো মুহূৰ্ততে সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব যাতে শিক্ষাৰ্থীসকল এই প্ৰচণ্ড গৰমৰ বাবে অসুস্থ হৈ নপৰে